নমস্কাৰ। ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে দিন যায়। এতিয়া সন্মুখত তোমালোকৰ পৰীক্ষা আহিলে। গতিকে এতিয়া তোমালোকৰ প্ৰস্তুতি তুংগত কৰাৰ সময়। আগতেও কৈছোঁ মই প্ৰস্তুতি তুংগত কৰাৰ সময়। ছয়মহীয়া পৰীক্ষাটো যথেষ্ট গুৰুত্ব সহকাৰে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে লোৱাটো প্ৰয়োজনীয়। কাৰণ আগন্তুক দিনত যেতিয়া তোমালোকে SSLC পৰীক্ষা দিবলৈ যাবা, তেতিয়া এই পৰীক্ষাটোৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব তোমালোকে কিমান ভালদৰে পঢ়িছিলা। গতিকে খুব চিৰিয়াছলি ল'বা পৰীক্ষাটো, তোমালোকে ভালদৰে পঢ়িবা। আমিও তোমালোকৰ বাবে পৰীক্ষা উপলক্ষে কিছুমান বিশেষ প্ৰস্তুতি লৈ আহিছোঁ। আজি মই তোমালোকৰ সৈতে পাঠ ডিছকাশ্যন নকৰোঁ। আজি তোমালোকৰ সৈতে মই পৰীক্ষাত সঘনাই আহি থকা কিছু প্ৰশ্ন উত্তৰ ডিছকাশ্যন কৰিম। তোমালোকৰ সৈতে সেই প্ৰশ্ন উত্তৰসমূহ আমাৰ এটা যুটীয়া প্ৰচেষ্টাত আমি প্ৰশ্ন উত্তৰসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে আমি যিমানখিনি পঢ়িলোঁ, সেই পঢ়া বস্তুখিনিক লৈ পেনিয়ে আমি কিছুমান প্ৰশ্ন তোমালোকলৈ লৈ আহিছোঁ। সেই প্ৰশ্নখিনি মই তোমালোকৰ সৈতে আলোচনা কৰিম, প্ৰশ্নবোৰ সুধিম আৰু উত্তৰবোৰ আমি দি যাবলৈ চেষ্টা কৰিম। এটা যুটীয়া প্ৰচেষ্টাত আমি এই ছেশ্যনটো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত 1 নম্বৰ প্ৰশ্নটোত মই তোমালোকক সুধিব খুজিছোঁ, তোমালোকে তোমালোকৰ পাঠৰ বৰগীত পাঠটো পঢ়িছিলা। বৰগীত পাঠটোৰ কিছু MCQ মই তোমালোকক ইয়াত সুধিব বিচাৰিছোঁ। পৰীক্ষাত আহিব পাৰে। ধৰা মাধৱদেৱে, তোমালোকে জানা তোমালোকৰ বৰগীতটো মাধৱদেৱে ৰচনা কৰিছিলে। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা হৈছে 191টা। 191টা। মানে ইয়াৰ পৰা এই এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত আগতে আহিছে, আগে পিছে অহা দেখা যায়। গতিকে এই প্ৰশ্নবোৰৰ উত্তৰ কৰাৰ লগতে তোমালোকৰ এটা লাইভ ছেশ্যনত মই তোমালোকক আগতেও কৈছিলোঁ যে এই প্ৰশ্ন উত্তৰসমূহৰ উত্তৰবোৰ কৰাৰ লগতে তোমালোকে মন কৰিব লাগিব যে প্ৰশ্নবোৰ ক'ৰ পৰা আহিছে। এই প্ৰশ্নটো এতিয়া ক'ৰ পৰা আহিছে? এই প্ৰশ্নটো কবি পৰিচয়ৰ পৰা আহিছে। গতিকে তোমালোকে এনেকুৱা ধৰণৰ বস্তুবোৰ যে কবি পৰিচয়ত থকা এই গুৰুত্বপূৰ্ণ কথাবোৰ তোমালোকে ভালদৰে মন দিব লাগিব আৰু এই ভিতৰুৱা কথাবোৰ তোমালোকে যিমান ভালদৰে আয়ত্ত কৰিবা, তোমালোকৰ বাবে কথাবোৰ সিমানেই সহজ হ'ব আৰু তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ পৰীক্ষাত আহিলে তেতিয়া নকৰাকৈ তোমালোকে আহিব লগা নহয়। তোমালোকে এই প্ৰশ্ন উত্তৰখিনি ভালদৰে কৰিব পাৰিবা। ইয়াৰ পিছত যদি আমি চাওঁ, 2 নম্বৰ প্ৰশ্ন যদি আমি এটা সুধো তোমালোকক, চুৰ শব্দৰ অৰ্থ কি? চুৰ শব্দৰ অৰ্থ কি? চুৰ শব্দৰ অৰ্থ হৈছে ছিঙি দিয়া। শব্দৰ অৰ্থ হৈছে ছিঙি দিয়া। এই প্ৰশ্নটো ক'ৰ পৰা আহিছে? এই প্ৰশ্নটো তোমালোকৰ বৰগীতটোৰ পৰা আহিছে। গতিকে এনেকুৱা ধৰণৰ চমু প্ৰশ্ন উত্তৰ আহিলে তোমালোকে প্ৰস্তুত হৈ থাকিব লাগিব। সেই প্ৰস্তুতিৰ বাবেই আচলতে আজি এই ছেশ্যনটো। আজি তোমালোকৰ সৈতে আমি পাঠৰ যোনবিলাক ভিতৰুৱা কথা বা পাঠটো তোমালোকৰ সৈতে আমি বিভিন্ন কবিতা, তোমালোকৰ চিলেবাছত থকা কবিতা, গদ্য অংশ বা ব্যাকৰণৰ এই গোটেই কথাখিনি আমি তোমালোকৰ সৈতে প্ৰায়খিনি চিলেবাছত থকা প্ৰায়খিনি চেপ্টাৰ আমি কভাৰ কৰিলোঁ। এতিয়া তোমালোকৰ সৈতে আমি এই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ যাতে তোমালোকৰ প্ৰস্তুতি কিমান তোমালোকে ভিতৰলৈ গৈছা তোমালোকে নিজে অনুধাৱন কৰিব পাৰা। এই প্ৰশ্ন উত্তৰসমূহ যদি তোমালোকে নিজেই কৰিব পাৰিছা বা মনলৈ আহিছে, ইয়াত যদি মই প্ৰশ্নটো লিখোতেই মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান বুলি কওঁতে তোমালোকৰ 191টাটো মনলৈ আহিছে, তেতিয়া তোমালোকৰ প্ৰস্তুতি ঠিকেই আছে। কিন্তু তোমালোকৰ যদি প্ৰস্তুতিটো তোমালোকৰ যদি সেই প্ৰশ্নৰ উত্তৰটো মই লিখি থাকোঁতে মনলৈ অহা নাই, তেতিয়াহ'লে হয়তো তোমালোকৰ প্ৰস্তুতিত ক'ৰবাত কমি হৈ আছে বা তোমালোকৰ প্ৰস্তুতিটো ভালদৰে কৰা নাই। গতিকে তোমালোকে এই কথাবোৰ মন কৰিবা যাতে তোমালোকে যদি তোমালোকৰ এই চেপ্টাৰটোৰ দ্বাৰা এই প্ৰশ্নকেইটাৰ উত্তৰ যদি তোমালোকৰ মনলৈ প্ৰশ্নটো লিখি থাকোঁতে অহা নাই, তেতিয়াহ'লে তোমালোকৰ সময় হৈছে যে এই চেপ্টাৰটো তুমি আকৌ এবাৰ পঢ়া, ভালদৰে কবি পৰিচয় পঢ়া বা ইয়াৰ কবিতাটো তোমালোকে ভিতৰৰ কথাখিনি আমাৰ যোনটো ভিডিঅ' সেইটো তোমালোকে লাগিলে আকৌ এবাৰ চোৱা, ভালদৰে বুজি পোৱা নাই যদি আকৌ এবাৰ চেষ্টা কৰা। তোমালোকে এই যোনটো আমাৰ
ই শ্ৰেণীৰ আমাৰ চেনেল আছে, তাৰ জৰিয়তে তোমালোকে এই ইতিমধ্যে আমাৰ এই ইয়াৰ যোনটো ভিডিঅ' সেইটো আপলোড কৰা আছে, তাত সেইটো ৰেকৰ্ডেড ভিডিঅ'টো তোমালোকে চাব পাৰা। তাৰ পৰা তোমালোকে সহায় লৈ পিনি যদি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে আমাক ইউটিউবৰ আমাৰ চেনেলত তোমালোকে কমেণ্ট কৰিব পাৰা। তাৰ জৰিয়তে আমি তোমালোকক আকৌ ইয়াৰ যোনখিনি ভিতৰুৱা কথা, সেই ভিতৰুৱা কথাখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত যদি আমি চাওঁ, এটা আমি 3 নম্বৰ প্ৰশ্ন লৈ আহিছো। কবি কিহত আতুৰ হোৱা বুলি কোৱা হৈছে? এইবোৰ সব শৰ্ট কুৱেশ্যন। আজি আমি শৰ্ট কুৱেশ্যনে ডিছকাশ্যন কৰিম তোমালোকৰ সৈতে। এটা লং কুৱেশ্যনৰ সেশনো মই তোমালোকৰ কাৰণে লৈ আহিম। আজি কেৱল শৰ্ট কুৱেশ্যন, এমচিকিউ টাইপ যোনবোৰ কুৱেশ্যন, এই এমচিকিউ টাইপ কুৱেশ্যনবোৰ তোমালোকৰ সৈতে ডিছকাশ্যন কৰিম। কবি কিহত আতুৰ হৈ আছিলে বাৰু? কবি সাংসাৰিক মোহত আতুৰ হৈ আছিলে। আতুৰ হৈছিলে। আতুৰ শব্দৰ অৰ্থটো কি? আতুৰ শব্দৰ অৰ্থটো হৈছে কিবা এটা মায়াজালত বন্দী হৈ থকা, কিবা এটা বস্তুত আবদ্ধ হৈ থকা, বা কিবা এটা বস্তুৱে তোমাক মুক্ত হ'বলৈ নিদিয়া, এনেকুৱা এটা অৰ্থ বুজায় আতুৰ শব্দটোৱে। গতিকে সেই আতুৰ শব্দটো শুনাৰ লগে লগে সেই কবিতাটোৰ ভিতৰুৱা কথাখিনি তোমালোকৰ মনলৈ আহিব লাগিব। এই কথাবোৰ মন কৰিবা। এই প্ৰশ্নবোৰৰ লগত তোমালোকৰ এটা সাইকোলজি বা মনস্তাত্ত্বিক কিছুমান কথা জড়িত হৈ আছে। আমি যেতিয়া ডিছকাশ্যন কৰি আছো, তোমালোকৰ সেই কবিতাৰ সেই আগৰ কথাবোৰ যিসকলে আমাৰ ভিডিঅ'টো চাইছিলা তেওঁলোকৰ মনলৈ আহি আছে। গতিকে তোমালোকৰ এটা ৰিভিজন হৈ আছে বস্তুবোৰ। গতিকে তোমালোকে এই প্ৰশ্ন উত্তৰসমূহৰ আমাৰ প্ৰস্তুতিৰ বাবে এই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাটো খুবেই জৰুৰী। সেইটো কাৰণে আমি আজি আলোচনা কৰিছো। তোমালোকেও এনেদৰে ৰিভিজন কৰিবা, প্ৰশ্ন উত্তৰসমূহ ৰিভিজন কৰিবা। তেতিয়া তোমালোকৰ আগৰ যোনবোৰ আগতে তোমালোকে পঢ়িছিলা, সেই পঢ়া কথাবোৰ তোমালোকৰ মনলৈ আহিব আৰু তোমালোকে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিবা তেনেদৰে যদি প্ৰস্তুতি চলোৱা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কৃতি কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কৃতি কি? এই প্ৰশ্নটোৰ উত্তৰত তোমালোকৰ মনলৈ ডাইৰেক্ট আহিব লাগিব যে মাধৱদেৱে কি লিখিছিলে? মাধৱদেৱে নামঘোষা লিখিছিলে। ইয়াতে যদি তোমালোকে ভুলতে কীৰ্তন বুলি লিখি থৈ আহা, তেতিয়া কি হ'ব? তেতিয়া প্ৰশ্নটোৰ উত্তৰ ভুল কৰা হ'ব। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কৃতি হৈছে নামঘোষা। নামঘোষাক অন্য এটা কি নামেৰে জনা যায়? প্ৰশ্ন ধেৰ আহিব পাৰে। হাজাৰী ঘোষা। কিয় মাধৱদেৱৰ এই নামঘোষাখনক কিয় হাজাৰী ঘোষা বুলি কোৱা হয়? কাৰণ এই মাধৱদেৱৰ নামঘোষাখনত 1000টা বা 1001টা ঘোষা আছে দেখি ইয়াক কি বুলি কোৱা হয়? হাজাৰী ঘোষা বুলি কোৱা হয়। গতিকে এই প্ৰশ্নটোৰ পৰা যে এই দুটা প্ৰশ্ন বনিলে, তোমালোকে ঠিক তেনেদৰে এই প্ৰশ্নটোৰ পৰা আৰু কেনেদৰে দুটা প্ৰশ্ন বনাব পাৰি, 3টা প্ৰশ্ন বনাব পাৰি, তেনেকে তোমালোকে এই প্ৰস্তুতিখিনি চলাব লাগিব। এই প্ৰশ্নটোৰ পৰা এতিয়া মই দুটা প্ৰশ্ন বনাই দিলো যে নামঘোষা কি বুলি কোৱা হয়? হাজাৰী ঘোষা বুলি কোৱা হয়। হাজাৰী ঘোষাক কিয় হাজাৰী ঘোষা বুলি কোৱা হয়? কাৰণ নামঘোষাত 1001টা ঘোষা আছে। গতিকে এনেদৰে তোমালোকে ভিতৰলৈ গৈ যদি তোমালোকে ভালদৰে পঢ়া, ভিতৰলৈ গৈ প্ৰশ্নসমূহ বিশ্লেষণ কৰি ভালদৰে পঢ়া, তেতিয়া তোমালোকৰ কি হ'ব? তেতিয়া তোমালোকে প্ৰস্তুতিটো পাৰফেক্ট হৈছে বুলি আমি ক'ব পাৰিম। প্ৰস্তুতিটো সম্পূৰ্ণ শুদ্ধ ৰূপত গৈ আছে বুলি আমি ক'ব পাৰিম। ইয়াৰ পিছত তোমালোকে যদি চোৱা আৰু কিছু প্ৰশ্ন, মাধৱদেৱৰ সাহিত্য কৃতি কবি পৰিচয়ত আমি বহুতখিনি পাইছিলো। মাধৱদেৱৰ এখন আখ্যানমূলক ৰচনা যদি তোমালোকৰ লিখিবলৈ আহে, মাধৱদেৱৰ আখ্যানমূলক ৰচনা কি কি আছিলে? আখ্যানমূলক ৰচনা এখনৰ নাম যদি লিখিবলৈ আহে, কি লিখিব লাগিব? নামঘোষা বুলি লিখিব লাগিব নেকি? নিশ্চয়কৈ নহয়। বা মাধৱদেৱৰ নাট এখনৰ বিষয়ে লিখিব লাগিব নেকি? নিশ্চয়কৈ নহয়। আমি কি কি পাইছিলো? আমি পাইছিলো কি? ৰাজহুৱা কাব্য। গতিকে
এই প্ৰশ্নবোৰ পৰীক্ষাত আগতে আহিছে, এই প্ৰশ্নবোৰ পৰীক্ষাত অহা দেখা যায়, গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ। তোমালোকে এই প্ৰশ্নটো তোমালোকে এই প্ৰশ্নটো ক'ৰ পৰা আহিছে বুলি ক'লে তোমালোকে চাব লাগিব যে কবি পৰিচয় সাহিত্য কৃতিৰ পৰা আহিছে। গতিকে তোমালোকে মন দিব লাগিব যে সাহিত্য কৃতিৰ পৰা প্ৰশ্ন অহা দেখা যায়। সাহিত্য কৃতিৰ যিকোনো ধৰণৰ প্ৰশ্নৰ বাবে তোমালোকে প্ৰস্তুত হৈ থাকিব লাগিব। কেৱল এই পাঠটো বুলিয়ে নহয়, বিভিন্ন পাঠ আছে তোমালোকৰ। সেই পাঠসমূহৰ তোমালোকৰ যি এই কবি পৰিচয় সাহিত্য কৃতি সেইবিলাকৰ বিষয়ে বেছি জনাটো প্ৰয়োজনীয়। তাত তোমালোকে হয়তো কেতিয়াবা কবিৰ জন্ম মৃত্যু চন এইবিলাকৰ পৰা কমকৈ প্ৰশ্ন অহা দেখা যায়। গতিকে তোমালোকে সাহিত্য কৃতি বা কবিজনৰ কিবা বঁটা বা তেনেকুৱা ধৰণৰ যদি কিবা থাকে বিশেষ কিবা থাকে, তেতিয়া তোমালোকে সেই বস্তুবোৰ বেছিকৈ মনত ৰখাটো প্ৰয়োজনীয়। এতিয়া এইটো আমি এতিয়া বৰগীতৰ আলোচনা কৰিলো। এতিয়া আমি অন্য এটা চেপ্টাৰলৈ আমি যাম। বৰগীতৰ পিছতে আমি পঢ়িছিলো জিকিৰ। জিকিৰ চেপ্টাৰটো যদি আমি কিছুমান প্ৰশ্ন উত্তৰ বিশ্লেষণ কৰো, কেনেকুৱা ধৰণৰ হ'ব পাৰে? জিকিৰত উল্লেখ কৰা মক্কা কি? সেই যে মক্কালৈ গ'লে পুণ্য পায় বুলি কৈছিলে, মক্কানো কি আছিলে? তোমালোকে উত্তৰটো কেনেকৈ লিখিব লাগিব? মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ স্থান। মক্কাৰ দৰে যেনেকৈ মক্কা ইছলামসকলৰ পবিত্ৰ স্থান, ঠিক তেনেদৰে আমাৰ হিন্দুসকলৰ কাক পবিত্ৰ স্থান বুলি কোৱা হৈছিলে? জিকিৰত কাৰ কথা কোৱা হৈছিলে? ত্ৰিবেণী সংগমস্থলক কোৱা হৈছিলে। ত্ৰিবেণী সংগমস্থলত কি নদী লগ হৈছিলে? গংগা, সৰস্বতী, এই ত্ৰিবেণী ঘাটত যেতিয়া ত্ৰিবেণী ঘাটৰ কথা কোৱা হৈছিলে, যেতিয়া ত্ৰিবেণী ঘাটৰ কথা কোৱা হওঁতে মক্কাৰ কথা কোৱা হৈছিলে, বা মক্কাৰ কথা কোৱা হওঁতে ত্ৰিবেণী ঘাটৰ কথা কোৱা হৈছিলে। গতিকে তোমালোকে সেই ভিতৰুৱাকৈ এই প্ৰশ্নটোৰ পৰা যে এই প্ৰশ্নটোৰ উত্তৰ আহিলে বা এই প্ৰশ্নটোৰ উত্তৰ আহিলে, গতিকে এই কথাবোৰ তোমালোকৰ মনলৈ আহিব লাগিব যে এই প্ৰশ্নটো পঢ়ি থাকোঁতে এই কথাখিনি তোমালোকৰ মনলৈ আহিব লাগিব। আমি তোমালোকৰ সৈতে যেতিয়া আমি কবিতাটো আলোচনা কৰি আছিলো বা জিকিৰটো যেতিয়া আলোচনা কৰি আছিলো, তেতিয়া তোমালোকৰ যোনবোৰ কথা আমি পঢ়ি আছিলো, তোমালোকে মন দি পঢ়িছিলা, সেই কথাখিনি তোমালোকৰ মনলৈ যদি আহি আছে, তোমালোকৰ প্ৰস্তুতি ঠিকেই গৈ আছে। যদি মনলৈ নাই অহা, তোমালোকৰ ৰিভিজন কৰাৰ প্ৰয়োজন আছে, কাৰণ এতিয়া পৰীক্ষা খুবেই সমাগত। গতিকে তোমালোকে ৰিভিজন খুব ভালদৰে কৰা। ৰিভিজন পৰীক্ষাৰ আগত লাগেই। তোমালোকে যদি এবাৰ বা দুবাৰ বস্তুবোৰ পঢ়ি থৈছা, তেতিয়া ৰিভিজন কৰিবলৈ বেছি সময় নালাগে। কিন্তু সেই কম সময়ৰ ৰিভিজনটো যদি নকৰা, কিন্তু তেতিয়াহ'লে তোমালোকৰ আগৰ যেতিয়া তোমালোকে পঢ়িছিলা, এটা দীঘলীয়া সময় দি পিনি যদি তোমালোকে কষ্ট কৰি পঢ়িছিলা, তেতিয়াহ'লে কিন্তু তোমালোকে সেই ৰিভিজন নকৰাৰ ফলত সেই তোমালোকে যোনটো ফল পাব লাগিছিলে, সেই ফলটো নাপাবা। তোমালোকৰ পৰীক্ষাত বস্তুবোৰ তোমালোকৰ ভালদৰে মনলৈ নাহিব, খেলি মেলি সৃষ্টি হ'ব। গতিকে তোমালোকে এতিয়া ৰিভিজন কৰাৰ সময়। তোমালোকে ৰিভিজন তুংগত কৰা, তেতিয়াহে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে কৰিব পাৰিবা। পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুতি তোমালোকৰ ভালদৰে চলি আছে বুলি আমি ক'ব পাৰিম। অন্য এটা প্ৰশ্নলৈ যদি আমি যাওঁ, 2016 চনত তোমালোকৰ SSLC পৰীক্ষাত আহিছিলে, মুমিনৰ অৰ্থ কি? মুমিনৰ অৰ্থ কি?
মুমিনৰ অৰ্থ হৈছে কি? বিশ্বাসী মুছলমান। এইটো ক'ৰ পৰা আহিছে? এই প্ৰশ্নটো কবিতাটোৰ পৰা জিকিৰটোৰ একদম ভিতৰৰ পৰা আহিছে। গতিকে তোমালোকে এনেধৰণৰ প্ৰশ্নবোৰ শুনাৰ লগে লগে তোমালোকৰ উত্তৰটো মনলৈ আহিব লাগিব। আজান ফকীৰৰ প্ৰকৃত নাম কি? এইবোৰ প্ৰশ্ন আগতেও এবাৰ মই তোমালোকৰ সৈতে আলোচনা কৰিছো। বাৰে বাৰে আলোচনা এইটো কাৰণেই কৰিছো কাৰণ এটা ৰিভিজনৰ সময়। আজান ফকীৰৰ আচল নাম কি? আজান ফকীৰৰ আচল নাম কি? উত্তৰ আজান ফকীৰৰ আচল নাম হৈছে শ্বাহ মিলান। আজান ফকীৰ ক'ৰ পৰা আহিছিলে? আজান ফকীৰ ক'ৰ পৰা আহিছিলে? আজান ফকীৰ সুদূৰ বাগদাদৰ পৰা আহিছিলে। আজান ফকীয়ে শিৱসাগৰৰ কোনখন ঠাইত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছিলে? হৰাগুৰি চাপৰিত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছিলে। গতিকে এই কথাবোৰ যোনবোৰ তোমালোকৰ মোৰ মনলৈ যেনেকৈ আহি আছে, তোমালোকৰ মনলৈ যদি তেনেকৈ আহি আছে, তেতিয়াহ'লে তোমালোকৰ প্ৰস্তুতিটো ঠিকেই চলি আছে। বাৰে বাৰে মই কৈ আছো এই কথাখিনি, কাৰণ এতিয়া প্ৰস্তুতি এই কথাখিনি কোৱাটো জৰুৰী হৈ পৰিছে। পৰীক্ষা খুব চমু চাপি আহিছে। গতিকে তোমালোকে এই কথাবোৰ মন দিব লাগিব, যাতে তোমালোকে পৰীক্ষাত তোমালোকে যাতে এই যোনবোৰ আমাৰ প্ৰশ্ন উত্তৰ আছে, এই প্ৰশ্ন উত্তৰসমূহ তোমালোকে ভালদৰে কৰিব পাৰা। নহ'লে ইমান দিনে আমাৰ যোনটো প্ৰচেষ্টা, তোমালোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা কিন্তু অথলে যাব। গতিকে ইয়াৰ পিছত যদি আমি চাওঁ, অন্য এটা চেপ্টাৰলৈ আমি যাব খুজিছো। জিকিৰৰ পিছত আমি তোমালোকৰ ৰিচেণ্টলি এটা চেপ্টাৰ পঢ়িছিলো, ইণ্টাৰনেটৰ তিতা মিঠা বুলি। ইণ্টাৰনেটৰ তিতা মিঠা প্ৰশ্ন উত্তৰখিনি আমি কৰা নাই, মানে যোনখিনি পাঠৰ প্ৰশ্ন উত্তৰ। তথাপিও তাৰ পৰা আমি যিহেতু পাঠটো আমি পঢ়িলো, গতিকে তাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিব পাৰে তোমালোকৰ, তাৰ এটা মই আভাস তোমালোকক দিব খুজিছো। সেই যে কুঁৱলীৰ কথা আমি সেইদিনাখন পাতিছিলো, কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰ হিচাপে দিছিলে যদি তোমালোকে সোধে, তেতিয়া তোমালোকে কি লিখিব লাগিব? কুঁৱলীক দেউতাকে, এইটো পাঠৰ ভিতৰৰ প্ৰশ্ন ডাইৰেক্ট, কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰ এটা উপহাৰ হিচাপে দিছিলে? উত্তৰটো কি হ'ব? কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দেউতাকে কম্পিউটাৰটো উপহাৰ হিচাপে দিছিলে। গতিকে এইবোৰ পাঠৰ ভিতৰুৱা প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে ভালদৰে কৰিবলৈ হ'লে, টেকেল কৰিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব? তোমালোকে পাঠটো ভালদৰে পঢ়িব লাগিব। গতিকে পাঠটো ভালদৰে, কিমান ভালদৰে পঢ়িছা, ইয়াৰ পৰাই তোমালোকে গম পাব পাৰি। তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা যদি প্ৰশ্ন আহে, ইণ্টাৰনেট কি? ইণ্টাৰনেট কি বুলি যদি প্ৰশ্ন আহে, ইণ্টাৰনেট কি বুলি যদি প্ৰশ্ন আহে, ইণ্টাৰনেট মানে কি? ইণ্টাৰনেট মানে হৈছে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্ক। মানে যোগাযোগৰ এনেকুৱা এটা ব্যৱস্থা কি যি গোটেই বিশ্বক
কি কৰি ৰাখিছে এই ব্যৱস্থাটোত সাঙুৰি লৈছে গতিকে এই যোনটো ব্যৱস্থা কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী যোনটো ব্যৱস্থা সেই ব্যৱস্থাটোকে চমুকৈ কি বুলি কোৱা হয় ইণ্টাৰনেট বুলি কোৱা হয় এইটো ইংৰাজীত লিখা হৈছে গতিকে তোমালোকে অসমীয়াত লিখিব লাগিব ইণ্টাৰনেট হৈছে ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্ক অৰ্থাৎ কম্পিউটাৰৰ গোটেই বিশ্বব্যাপী থকা ব্যৱস্থাটোকে যোগাযোগৰ যোনটো ব্যৱস্থা বিশ্বব্যাপী থকা যোগাযোগৰ যোনটো ব্যৱস্থা সেই ব্যৱস্থাটোকে আমি ইণ্টাৰনেট বুলি কওঁ গতিকে এনেকুৱা বিভিন্ন প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে www কি www ফুল ফৰ্মটো কি তোমালোকৰ আহি যাব পাৰে আমি সেইদিনাখন পঢ়িছিলো www.com টো কি www মানে কি আছিলে ৱৰ্ল্ড ৱাইড ৱেব গতিকে এই বস্তুবোৰ তোমালোকৰ পৰীক্ষাত তোমালোকে অকল যে কেৱল উজু বা পাঠত থকা প্ৰশ্ন উত্তৰসমূহ আহিব তেনেকুৱা নহয় পাঠৰ ভিতৰৰ পৰাও আহিব গতিকে তোমালোকে প্ৰস্তুত হৈ থাকিব লাগিব এই তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিলে তোমালোকৰ পৰীক্ষাত আহিব পাৰে বোলে ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি তেতিয়া তোমালোকে কি লিখিব লাগিব ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি আছিলে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ এইটো লিখিব লাগিব পৰীক্ষাত যদি আহে প্ৰথমে কুঁৱলীয়ে কম্পিউটাৰটো পোৱাৰ পিছত প্ৰথমে কাক মেইল কৰিছিলে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব পাৰে এইবিলাক ধৰা টেকনিকেল প্ৰশ্ন সেইবিলাক পাঠৰ ভিতৰুৱা প্ৰশ্ন কাক কৰিছিলে কুঁৱলীৰ বান্ধৱী চেৰণক কৰিছিলে এই যে চেৰণলৈ মেইল কৰিছিলে তাৰপিছতে যে তাই বিভিন্ন ঠাইৰ কথা তাইক কৈছিলে কুঁৱলীক কৈছিলে কুঁৱলীয়ে তাৰপিছত তাৰ খবৰ ৰাছিয়াৰ খবৰখিনি ইয়াত আহি পাইছিলে গতিকে এই যে ইণ্টাৰনেটৰ ভাল ব্যৱহাৰখিনি আমি পাইছিলোঁ তাৰপিছত লাহে লাহে ইণ্টাৰনেটৰ বেয়া ব্যৱহাৰ কবলত কুঁৱলী পৰিছিলে সেই গোটেই কথাখিনি তোমালোকৰ যেতিয়া মনলৈ যদি আহিছে এই কথাখিনি পাতি থাকোঁতে তেতিয়া তোমালোকে ঠিকেই পঢ়ি আছা বা তোমালোকৰ প্ৰস্তুতি ঠিকেই গৈ আছে কিন্তু যদি তোমালোকৰ মনলৈ অহা নাই বা বস্তুবোৰ তোমালোকে পাহৰি গৈছা বা তোমালোকৰ কোনো ধৰণৰ একো তোমালোকৰ মনলৈ একোৱেই অহা নাই তেতিয়াহ'লে তোমালোকৰ কিন্তু প্ৰস্তুতি আৰু বহুত ভালদৰে কৰিবলগীয়া আছে গতিকে তোমালোকৰ মই সোঁৱৰাই দিবলৈহে আজি এই ক্লাছটো লৈ আহিছোঁ তোমালোকে কিমান প্ৰেক্টিছ কৰিছা বা পৰীক্ষাৰ বাবে তোমালোকে কিমান প্ৰস্তুতি চলাইছা তোমালোকে এই ক্লাছটো কৰাৰ পিছত তোমালোকে নিজেই অনুভৱ কৰিব পাৰিবা গতিকে তোমালোকে যদি নিজে অনুভৱ কৰিছা যে কম পঢ়া হৈ আছে তোমালোকে বেছিকৈ পঢ়া অলপ সময় বেছিকৈ দিয়া পঢ়াত অন্য কাম বা তোমালোকে অন্য যদি কিবা তোমালোকে কৰা সেইবিলাকত কম গুৰুত্ব দি পঢ়াত অলপ বেছিকৈ গুৰুত্ব দিয়া মন দি পঢ়া ভালদৰে পঢ়া আজি আচলতে এই আমি যে এই প্ৰশ্ন উত্তৰখিনি কৰি আছো কেৱল প্ৰশ্ন উত্তৰ এনেকুৱা নহয় যে এই প্ৰশ্ন উত্তৰকেইটা আহিয়ে যাব বা ইয়াৰ পৰা অহা চান্সেছো আছে যে মানে 100% নহলেও 90% কিন্তু চান্স আছে যে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ হৈছে এই প্ৰশ্নসমূহ কৰোঁতে তোমালোকৰ যে সেই ৰিভিজনটো হৈ আছে সেই ৰিভিজনৰ লগতে কিন্তু তোমালোকৰ অন্য বহু কথা মনলৈ আহি আছে অন্য সেই বহু কথা মনলৈ যেতিয়া আহি আছে তোমালোকে যেতিয়া সেই অন্য কথাখিনি লৈ পিনি পাঠত এবাৰ মন দি এবাৰ টেবুলত বহিবা বা সেই কথাখিনি এবাৰ জোকাৰি চাবা তেতিয়া তোমালোকৰ মনলৈ আহি যাব তোমালোকৰ আগৰ কথাবোৰ মনত পৰিব তেতিয়া কিন্তু তোমালোকক পৰীক্ষাত ভাল ফলাফল কৰাৰ পৰা কোনো ৰখাব নোৱাৰে আজি আচলতে এই গোটেই ক্লাছটোৰ উদ্দেশ্যই সেইটো যে তোমালোকক নিজকে অনুভৱ কৰোৱা তোমালোকে কিমান ভালদৰে প্ৰস্তুতি চলাইছা বা তোমালোকৰ প্ৰস্তুতি কোনটো স্তৰত আছে তোমালোকৰ প্ৰস্তুতি হয়তো মিডল স্তৰত থাকিব পাৰে আগবাঢ়ি থাকিব পাৰা বা বহুত পিছ পৰি থাকিব পাৰা এতিয়াও সময় আছে এতিয়া বহুতখিনি সময় আছে তোমালোকৰ ভাল ফলাফল কৰিবলৈ বা এটা মানে ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ গতিকে তোমালোকৰ প্ৰস্তুতি যি স্তৰতে নাথাকক তোমালোকে ধৰা বোলে বহুত আগবাঢ়ি আছা তেতিয়াও তোমালোকে কিন্তু অলপ হ'লেও ৰিভাইজ কৰিব লাগিব বা একেবাৰে যদি পঢ়া নাই তেতিয়াহ'লে তোমালোকে ভালদৰে পঢ়িব লাগিব বা মাজত যদি আছা তেতিয়াহ'লে তোমালোকে ৰিভিজনবোৰ 2-3বাৰ আকৌ এবাৰ যদি ভালদৰে কৰা তেতিয়াহ'লে তোমালোকে আগবাঢ়ি যাব পাৰিবা এটা উচ্চ স্তৰত থাকিবাগৈ গৈ পিনি গতিকে তোমালোকৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিব তোমালোকৰ এতিয়া পৰীক্ষা কেনেকুৱা হ'ব আমি এটা দীঘল চেপ্টাৰ তোমালোকৰ সৈতে ইতিমধ্যে আলোচনা কৰিছিলোঁ
ভাৰতীয় সংস্কৃতি, এই ভাৰতীয় সংস্কৃতি পাঠটোত বিভিন্ন চমু উত্তৰ আছিলে। আমি তোমালোকক পঢ়াই থাকোঁতেও আমি পাইছিলোঁ। ধৰা ভাৰতীয় সংস্কৃতিৰ পৰা প্ৰশ্ন আহিলে ভাৰতীয় সংস্কৃতিৰ আমি এতিয়া এই কুঁৱলী চেপ্টাৰটো বাদ দিলোঁ। আমি আচলতে চমুকৈ বস্তুবোৰ আলোচনা কৰিছোঁ। গোটেই তোমালোকক এতিয়ালৈকে যিমানখিনি চেপ্টাৰ পঢ়ালোঁ সেই চেপ্টাৰখিনি যাতে ৰিভিজন এটা হয় এই ক্লাছটোৰ জৰিয়তে বা তোমালোকৰো সুবিধা হয়, গতিকে আমি চমুকৈ কথাখিনি আলোচনা কৰিছিলোঁ। এতিয়া আমি ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ কিছুমান MCQ বা আমি শ্বৰ্ট কুৱেশ্যন তোমালোকৰ সৈতে আলোচনা কৰিব খুজিছোঁ। কি হ'ব পাৰে সুধি দিলে জানিবা, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? প্ৰাণ কি? আমি কি বুলি পাইছিলোঁ? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি। হয় নে নহয়? এইবোৰ আমি পাইছিলোঁ। ভিতৰৰ পৰা দি দিছে, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা আছিলে? ফ্ৰম ভলগা টু গংগা? ফ্ৰম ভলগা টু গংগা আছিলে ৰাহুল সংস্কৃতিয়ানৰ ৰচনা। আগতে সেইটো প্ৰশ্ন আহিছে। এতিয়া বোলে দি দিলে ফ্ৰম ভলগা টু গংগাত কিহৰ বৰ্ণনা পোৱা যায় বুলি দি দিলে বোলে 2 নম্বৰৰ কাৰণে। এতিয়া তোমালোকে কেনেকৈ এই প্ৰশ্নটো হেণ্ডেল কৰিবা? উত্তৰ কিহৰ বৰ্ণনা পোৱা যায়? জেগা ছুটি হৈছে, গতিকে আমি ওপৰৰখিনি কাটি লওঁ। ফ্ৰম ভলগা টু গংগাত কিহৰ বৰ্ণনা পোৱা যায়? সমগ্ৰ বিশ্বৰ পৰা যুগে যুগে ভাৰতবৰ্ষলৈ বিভিন্ন মানৱপুঞ্জ বা মানৱ গোষ্ঠীৰ প্ৰবাহ হৈছে। এই কথাখিনি কিহত প্ৰকাশ পাইছে? সমগ্ৰ বিশ্বৰ পৰা যে ভাৰতবৰ্ষলৈ যুগে যুগে বিভিন্ন গোষ্ঠীৰ মানৱ গোষ্ঠী যে ভাৰতবৰ্ষলৈ প্ৰবাহিত হৈছিলে, সেই কথাখিনি কিহত প্ৰকাশিত হৈছিলে? এই কথাখিনি ৰাহুল সংস্কৃতিয়ানৰ এই ফ্ৰম ভলগা টু গংগা গ্ৰন্থখনত মানে ফ্ৰম ভলগা টু গংগা এই কিতাপখনত কি হৈছিলে? এই কথাখিনি প্ৰকাশ হৈছিলে। গতিকে তোমালোকে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিলে কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব। এটা প্ৰশ্ন আমি পাইছিলোঁ, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে?
আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ কথা আখ্যা দিছে। এই কথাখিনি ভালকৈ লিখিব লাগিব তুমি এশাৰীত। ইয়াত মই উত্তৰটো তোমালোকক দি দিছো, উত্তৰৰ যোনখিনি প্ৰস্তুতি, সেই প্ৰস্তুতিখিনি কেনেকৈ লিখিব লাগিব তোমালোকৰ সৈতে মই পাতিছোৱেই। ইয়াত জাষ্ট মই ফ্ৰেমটো দিছো যে এই কথাখিনি কৈছিলে বুলি। চমু উত্তৰ, গতিকে তোমালোকে এই কথাটো যেতিয়া তোমালোকৰ মনলৈ আহিব তোমালোকে নিশ্চয়কৈ লিখিব পাৰিবা। আমি যেতিয়া ভাৰতীয় সংস্কৃতিৰ কথা পঢ়ি আছিলো, এটা কথা মই তোমালোকক কৈছিলো, মনত আছেনে? শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিলে? শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ হৈছিলে ক'ত? মহেঞ্জোদাৰোত, হয় নাই? গতিকে কিছুমান কথা আমি মন কৰিব লাগিব যদি পৰীক্ষাত আহে। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা দুটা ভাৱ বস্তু কি? কি আছিলে দুটা ভাৱ বস্তু? এটা আছিলে সমূহীয়া জীৱন, এটা আছিলে সন্ন্যাস জীৱন। গতিকে এনেকুৱা বিভিন্ন কথা আমি এই চেপ্টাৰটো পঢ়িছিলো। সেই চেপ্টাৰটো পঢ়োতে প্ৰশ্ন উত্তৰো মই তোমালোকৰ সৈতে আলোচনা কৰিছিলো। এটা দীঘলীয়া বিভিন্ন ইয়াৰ পাৰ্টকৈ খণ্ডকৈ আমি ইয়াৰ যিখিনি খণ্ড আছে সেই খণ্ডখিনি তোমালোকৰ বাবে আগবঢ়াই দিছিলো। লগতে ইয়াৰ প্ৰশ্ন উত্তৰখিনিও আগবঢ়াই দিছিলো, দীঘল প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁতে যদি তোমালোকৰ সেই চেপ্টাৰটোৰ বিভিন্ন কথা মনলৈ আহিছে, সেই চেপ্টাৰটোৰ প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয় অংশ সকলোখিনি মনলৈ আহিছে, দীঘল প্ৰশ্ন উত্তৰসমূহ মনলৈ আহিছে, এই যে অজন্তাৰ ছবিবোৰৰ কথা কওঁতে তোমালোকৰ যদি ভাৰতীয় সেই ছবিবিলাকৰ কথা মনত পৰিছে, সমন্বয়ৰ কথা কওঁতে, ক্ৰমবৰ্ধমান শক্তিৰ কথা কওঁতে, ভাৰতীয় সংস্কৃতি যে সমন্বয়ৰ বস্তু, সেই কথাখিনি তোমালোকৰ মনত পৰিছে। ভাৰতীয় ছবিৰ কথা কওঁতে ভাৰতীয় ভাস্কৰ্যৰ কথা তোমালোকৰ মনত পৰিছে, দক্ষিণ ভাৰতীয়, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ কথা মনত পৰিছে। কাঞ্জীপুৰামৰ সেই মন্দিৰটোৰ কথা যদি তোমালোকৰ এতিয়া মনত পৰিছে, তেতিয়াহ'লে তোমালোকৰ প্ৰস্তুতি কিন্তু ঠিকে আছে। আৰু যদি তোমালোকৰ একোৱে মনত পৰা নাই, তেতিয়াহ'লে তোমালোকৰ প্ৰস্তুতি কিন্তু বেয়া হৈ আছে। আকৌ কৈ আছো, বাৰে বাৰে কৈ আছো, একেখিনি কথাই কোৱাটো জৰুৰী, সেইকাৰণে ক'ব লগা হৈছে। যিহেতু পৰীক্ষা চমু চাপি আহিছে, গতিকে তোমালোকে প্ৰস্তুতি কৰি যোৱা। এনেকুৱা ছেছন আমি আগলৈ আৰু লৈ আহিম। আজি মই তোমালোকলৈ এইকেইটা প্ৰশ্ন ডিছকাশ্যন কৰিলো। এই প্ৰশ্নকেইটা লৈ পিনি তোমালোকে কি কৰিবা? তোমালোকে এনেকুৱা ধৰণৰ আৰ্হি প্ৰশ্ন আৰু নিজে তোমালোকে বনাবলৈ চেষ্টা কৰিবা। যদি তোমালোকৰ কুৱেশ্যন বেংক বা তেনেকুৱা অন্য ধৰণৰ সাৰথি আছে, সেইবিলাকো ল'ব পাৰা, বা পাঠসমূহ ভালদৰে পঢ়ি পাঠৰ ভিতৰত থকা প্ৰশ্নসমূহ নিজেই যদি তোমালোকে আগতে প্ৰস্তুত কৰিছা, বা আমি প্ৰস্তুত কৰি দিয়া প্ৰশ্ন উত্তৰসমূহ তোমালোকে ভালদৰে চোৱা, নিজেই বিশ্লেষণ কৰা, প্ৰেক্টিচ কৰা, প্ৰস্তুতি তুংগত কৰা, ৰিভিজন কৰা, ৰিভাইজ কৰা, বাৰে বাৰে পঢ়া, নিশ্চয়কৈ পৰীক্ষা ভাল হ'ব। সকলোলৈ শুভেচ্ছা থাকিলে। আমি আৰু আগলৈ আৰু এনেকুৱা ভিডিঅ' লৈ আহিম, আৰু কেইদিনমান তোমালোকৰ আছে, গতিকে তোমালোকে প্ৰস্তুতি চলাই নিয়া। সকলোকে ধন্যবাদ জনাইছো। আজিলৈ ইমানেই।